Welcome to this video. যেহেতু হায়াৰ ছেকেণ্ডেৰী 12ৰ এক্সাম আমাৰ ফাইনেল আহিব গৈ আছে, গতিকে মই ভাবিলোঁ কি কিছুমান বহুত কমন বা কেনেকুৱা ধৰণৰ নিউমেৰিকেলছ আমাৰ আহিব পাৰে ফিজিক্সত, সেই তাৰ ওপৰত এটা ভিডিঅ' বনোৱা যাওক। আৰু আজি আমি ডিছকাছ কৰিম যে যদি পাৰোঁ গোটেইখিনি চেপ্টাৰ কৰিব ট্ৰাই কৰোঁ লাহে লাহে, এটা ভিডিঅ'টো নহ'ব, ষ্টিল কেনেকুৱা ধৰণৰ নিউমেৰিকেল আহিব পাৰে আৰু সেই নিউমেৰিকেলবিলাক কেনেকৈ ছল্ভ কৰিব পৰা যায়। কমন বুলি কৈছোঁ যদিও ইট ইজ ইম্পচিবল টু এক্সেক্টলি প্ৰেডিক্ট কেনেকুৱা কুৱেশ্যন আহিব বা কি কুৱেশ্যন আহিব, বাট কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু কিছুমান কনচেপ্ট বুজি ল'লে আমাৰ যিকোনো ধৰণৰ প্ৰব্লেম কৰিবলৈ ইজি হৈ যাব। তো মই ট্ৰাই কৰিম যে ইয়াত যিখিনি কুৱেশ্যন আছে তাত যিকোনো টাইপৰ প্ৰব্লেম যাতে আমি ছল্ভ কৰিব পৰাকৈ শিকি যাওঁ, সেইটো হৈ গৈছে আমাৰ গ'ল এইটো ভিডিঅ'। তো লেটছ ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট চেপ্টাৰ। তো আমাৰ ফাৰ্ষ্ট চেপ্টাৰ আছিলে আমাৰ ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জেছ। তাৰ এটা কুৱেশ্যন আছে আমাৰ which is related to electric field. তো আমাক কোৱা হৈছে যে দুটা চাৰ্জ আছে, টু চাৰ্জেছ 4 মাইক্ৰকুলম এণ্ড -9 মাইক্ৰকুলম। এটা হৈ গ'ল আমাৰ 4 মাইক্ৰকুলম এটা চাৰ্জ আছে আমাৰ ওচৰত এইটো, আৰু এটা হৈ গৈছে -9 মাইক্ৰকুলম। এই দুটা চাৰ্জ আমাৰ ওচৰত আছে আৰু ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ সেইটো আমাক দিয়া আছে 30 চেণ্টিমিটাৰ। যাক আমি মিটাৰত যদি লিখিব যাওঁ, দিছ ইজ নাথিং বাট 0.30 মিটাৰ্ছ। ইমান ডিষ্টেঞ্চত আছে। আমি উলিয়াব লাগে যে এই চাৰ্জ দুটাক জইন কৰি থোৱা যিডাল লাইন, সেই লাইনডালৰ মাজত কোনটো জেগাত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু 0 হ'ব। আমি জানো যে চাৰ্জ এটাৰ চাৰিওফালে ইলেক্ট্ৰিক ফিল্ড থাকে, আৰু যিহেতু পইণ্ট চাৰ্জ হয় এইবিলাক, তো আমি জানো যে এটা পইণ্ট চাৰ্জৰ চাৰিওফালে ইলেক্ট্ৰিক ফিল্ডৰ যিটো ফৰ্মুলা হয়, দিছ ইজ গিভেন বাই E ইজ ইকুৱেল টু K Q বাই R স্কোৱাৰ। দিছ ইজ দ্য ফৰ্মুলা ফৰ ইলেক্ট্ৰিক ফিল্ড। এটা পইণ্ট চাৰ্জৰ কাৰণে তাৰ ওচৰে পাজৰে R ডিষ্টেঞ্চত যদি মই ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে, তাৰ ফৰ্মুলা আমাৰ এইটো ফৰ্মুলাৰে দিয়া হয়। কাৰোবাৰ যদি নিজৰ থিয়ৰিটো মনত নাই, দেন আই এম ভেৰি চৰি, বাট এনেকৈ আমি ডিল কৰিব লাগে। এতিয়া তো আমাৰ হাতত এটা চাৰ্জ আছে এইটো +4 মাইক্ৰকুলম, আৰু ইয়াত এটা চাৰ্জ আছে -9 মাইক্ৰকুলম। এতিয়া when লাইন জইনিং বুলি যেতিয়া কোৱা হয়, এই দুইটা চাৰ্জক জইন কৰা এই লাইনডাল অকল যে চাৰ্জ দুটাৰ মাজত থাকিব তেনেকুৱা নহয়, ই বাহিৰত থাকিব পাৰে। এই গোটেই লাইনডালেই হৈছে লাইন জইনিং দ্য চাৰ্জেছ। অ'কে, এতিয়া কুৱেশ্যনটো সুধিছে কি যে ক'ত আছে এই পইণ্টটো য'ত ইলেক্ট্ৰিক ফিল্ড 0 হয়। মই ধৰি ল'ম let the point is x distance away from +4 মাইক্ৰকুলম চাৰ্জ। যিটো +4 মাইক্ৰকুলম চাৰ্জ আছে তাৰ পৰা সাম ডিষ্টেঞ্চ xত এটা পইণ্ট এক্সিষ্ট কৰে য'ত ইলেক্ট্ৰিক ফিল্ড 0 হয়। এতিয়া ইলেক্ট্ৰিক ফিল্ড যদি মই এটা পইণ্টত উলিয়াবলৈ যাওঁ, সি ভেক্টৰ সাম ফ'ল' কৰে। যে লেটছ চে এটা পইণ্ট আছে P, এই P পইণ্টত যদি মই টোটেল ইলেক্ট্ৰিক ফিল্ড উলিয়াব যাওঁ, লেটছ চে এই P পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব পৰা ধেৰ চ'ৰ্চ আছে। মই মেবি ইয়াত এটা চাৰ্জ ৰাখিছোঁ Q1, ইয়াত এটা চাৰ্জ ৰাখিছোঁ Q2, ইয়াত এটা চাৰ্জ ৰাখিছোঁ Q3। এই গোটেইখিনি চাৰ্জৰ কাৰণে P পইণ্টত নিজৰ এটা ইলেক্ট্ৰিক ফিল্ড থাকিব। মেবি Q1ৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড আছে E1, Q2ৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড আছে E2, এণ্ড Q3ৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড আছে E3। তো P পইণ্টত যিটো টোটেল ইলেক্ট্ৰিক ফিল্ড হ'ব, সি হৈ যাব E1 প্লাছ E2 প্লাছ E3। এইটো হৈ গ'ল টোটেল ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট P। ঠিক আছে, দিছ ইজ 3, 2 নিচিনাকৈ লিখিলোঁ। এতিয়া তো যিটো লেটছ চে ইয়াত এটা পইণ্ট আছে যিটো 4ৰ পৰা 4 মাইক্ৰকুলম্বৰ পৰা x ডিষ্টেঞ্চত আছে, আৰু ইয়াত যিটো টোটেল ইলেক্ট্ৰিক ফিল্ড হ'ব সেইটো 4 মাইক্ৰকুলম্বৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড হ'ব, যাক মই লেটছ চে E1 বুলি ক'লোঁ, আৰু -9 মাইক্ৰকুলম্বৰ কাৰণে এইটো পইণ্টত এটা ইলেক্ট্ৰিক ফিল্ড থাকিব, তাক মই E2 বুলি ক'লোঁ। এই E1 আৰু E2ক এড কৰিলে মই যিটো ইলেক্ট্ৰিক ফিল্ড পাম, দেট ইজ দ্য ভেক্টৰ সাম। এইটো নৰ্মেল নাম্বাৰ এড কৰা নহয়, ভেক্টৰ সাম হয়। ইয়াত আমি কোনফালে আছে ইলেক্ট্ৰিক ফিল্ডটো সেইটো চাব লাগে। তো এই দুটা এড কৰিলে আমি এইটো পইণ্টত টোটেল ইলেক্ট্ৰিক ফিল্ড পাব লাগে। এতিয়া আমি চাম যে এই যিটো পইণ্ট আছে, লেটছ চে দিছ পইণ্ট ইজ P পইণ্টত যদি মই ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড চাওঁ, তো +4 মাইক্ৰকুলম্বৰ কাৰণে মই যদি চাওঁ, +4 মাইক্ৰকুলম মই যদি চাওঁ, +4 মাইক্ৰকুলম্বৰ কাৰণে কিমান হৈ যাব, মই E1 বুলি ক'লোঁ ইয়াক, এণ্ড E1 will be equal to K Q জেগাত আহি যাব মোৰ 4 মাইক্ৰকুলম, কাৰণ মই 4 মাইক্ৰকুলম্বৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়াব ট্ৰাই কৰিছোঁ। তো ইয়াত আহি যাব 4, আৰু মাইক্ৰকুলম্বক যদি মই কুলম্বলৈ লৈ যাওঁ 10⁻⁻⁶ কুলম লগাব লাগিব। 1 মাইক্ৰকুলম ইজ ইকুৱেল টু 10⁻⁻⁶
10⁻⁶ মাইক্ৰকুলম তো 4 মাইক্ৰকুলমৰ জেগাত মই এইটো ভৰাম আৰু ডিসটেন্স কিমান হ'ব আমি 4 মাইক্ৰকুলমৰ পৰা এইটো পইণ্টলৈ যিটো ডিসটেন্স তাক আমি x লৈছো তো তলত আহি যাব আমাৰ কিমান x², ঠিক আছে this is the point এইটো হৈ গ'ল মোৰ ইকুৱেশ্যন নম্বৰ 1 similarly মই যদি ইয়াৰ কাৰণে চাওঁ for -9 মাইক্ৰকুলম মই যদি চাওঁ 9 মাইক্ৰকুলমৰ কাৰণে মই যদি চাওঁ let's say মই ইয়াক e2 নাম দিলো তো e2 is equal to কি হৈ যাব k চাৰ্জৰ জায়গাত মই 9 মাইক্ৰকুলম লগাম আৰু ইয়াত যেটো মই ইয়াত সাইনৰ কথা নকম গতিকে মই প্লাস মাইনাস মই কলে ম্যাগনিটিউডৰ কথা কৈ আছো ইয়াত let's say this is just magnitude কিমান হৈ যাব ইয়াত sorry ইয়াত আহি যাব 9 into 10 to the power -6 divided by distance জায়গাত কিমান ইয়াৰ পৰা ইয়ালে এই গোটেই ডিসটেন্সটো মই যদি চাওঁ এই গোটেই ডিসটেন্সটো আছিল 0.30 মিটাৰছ তাৰে এইখিনিৰ পৰা এইখিনিলৈকে x ডিসটেন্স তো 0.30 ৰ পৰা x মাইনাস কৰি দিলে মই এইখিনি ডিসটেন্স পাই যাম মানে 9 কুলম -9 কুলমৰ পৰা ডিসটেন্সটো পাই যাম তো এই ডিসটেন্সটো হৈ যাব কি 0.30 - x ঠিক আছে তো ইয়াত আহি যাব কি মোৰ 0.30 - x whole square এইটো হৈ গ'ল মোৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু -9 কুলম চাৰ্জেছ ঠিক আছে এতিয়া যদি কোনোবা এটা পইণ্টত মই চাই লম যে this is my point p এইটো হৈছে মোৰ পইণ্ট p ইয়াত এফালে আছে মোৰ +4 মাইক্ৰকুলম আৰু এফালে আছে মোৰ -9 মাইক্ৰকুলম নাও আমি জানো যে এটা ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন কি হয় এটা পজিটিভ ইউনিট পজিটিভ চাৰ্জে কোনটো ডাইৰেকশ্যনত আৰু কিমান ফোৰ্স এক্সপেৰিয়েন্স কৰে সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড তো মই যদি এই পজিটিভ চাৰ্জটোৰ কাৰণে ইয়াত এটা পজিটিভ চাৰ্জ ৰাখো ইলেক্ট্ৰিক ফিল্ডখন সদায় মোৰ পজিটিভ চাৰ্জটোৰ পৰা দূৰলে থাকিব এফালে ঠিক আছে আৰু মই যদি -9 কুলম্বৰ কাৰণে চাওঁ তেতিয়া পজিটিভ চাৰ্জ এটা কি নিজৰ ফালে টানিব তো ইয়াটো কি হ'ব ফোৰ্সটো এফালে লাগিব পজিটিভ 9 কুলম্বৰ ফালে লাগিব তো 4 ৰ কাৰণেও ফোৰ্সটো 9 কুলম্বৰ ফালে লাগিছে আৰু -9 ৰ কাৰণেও ফোৰ্সটো 9 কুলম্বৰ কাৰণে লাগিছে মানে p পইণ্টত দুইখন ইলেক্ট্ৰিক ফিল্ড একেটা ডাইৰেকশ্যনতে আছে e1 ও একেফালে আছে e2 একেফালে আছে তো e1 আৰু e2 মিলি কেতিয়াও 0 হ'ব নোৱাৰে মই একেটা ডাইৰেকশ্যনত থকা দুটা ভেক্টৰক এড কৰি কেতিয়াও মই ৰিজাল্ট 0 পাব নোৱাৰো মানে ইয়াৰ পৰা মই কি বুজিব লাগিব যে p পইণ্টটো দুইটা চাৰ্জৰ মাজত থাকিব নোৱাৰে ঠিক আছে মানে এটো যদি মোৰ 4 মাইক্ৰকুলম হয় এটো যদি মোৰ 4 মাইক্ৰকুলম হয় আৰু এটো যদি মোৰ 9 মাইক্ৰকুলম হয় এই p পইণ্টটো ইহতৰ মাজত নাই এই p পইণ্টটো ইহতৰ মাজত নাই ই কোনফালে থাকিব লাগিব ই থাকিব লাগিব এইফালে কৰবাত তেতিয়া কি হ'ব এই -9 মাইক্ৰকুলম আছে বা এইফালে থাকিব পাৰে নেসেসাৰি নহয় যে অকল ইফালে থাকিব এইফালেও থাকিব পাৰে এটা এই দুটাৰ ভিতৰত কোনটো হ'ব মই চাম এতিয়া মই এইফালৰ কেছটো যদি চাওঁ এই 4 মাইক্ৰকুলমৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ বাহিৰৰ ফালে থাকিব ইয়াক মই e1 বুলি ক'লো আৰু এই -9 মাইক্ৰকুলমৰ কাৰণে ফোৰ্সটো বা ইলেক্ট্ৰিক ফিল্ডখন এইফালে থাকিব ইয়াক মই e2 বুলি ক'লো এইটো সিনেৰিয়ত এই e1 আৰু e2 কেনসেল আউট কৰি পেলাই ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু 0 কৰিব পাৰে পসিবল হয় ঠিক আছে আচ্ছা এইটো সাইডে পসিবল হ'বনে উল্টা সাইডটোত এইটো সাইডত পসিবল নহয় কিয় কাৰণ -9 মাইক্ৰকুলমটো এটা বহুত ডাঙৰ চাৰ্জ কম্পেয়াৰ্ড টু 4 মাইক্ৰকুলম নাম্বাৰ ওয়াইজ যদি চাওঁ 9 টো বহুত ডাঙৰ চাৰ্জ আৰু 4 টো বহুত সৰু চাৰ্জ এতিয়া 9 মাইক্ৰকুলমৰ পৰা বহুত ওচৰত আছে এই চাৰ্জটো আৰু 4 ৰ পৰা বহুত দূৰত আছে এই পইণ্টটো এই যেটো পইণ্টৰ কথা কৈছো p পইণ্ট ঠিক আছে এটো এটা p পইণ্টৰ পসিবিলিটি এটো এটা p পইণ্টৰ পসিবিলিটি ইয়াটো কি হ'ব -9 ৰ কাৰণে ই নিজৰ ফালে টান খাব আৰু 4 ৰ কাৰণে ই বাহিৰৰ ফালে যাব যেহেতু 4 মাইক্ৰকুলমটো দূৰত আছে তো এই বাহিৰৰ ফোৰ্সটো কেতিয়াও এই ভিতৰৰ ফালে লাগি থকা ফোৰ্সটোৰ সমান হ'বই নোৱাৰে কাৰণ এই ডিসটেন্সটো বহুত বেছি এই ডিসটেন্সটো বেছি হোৱাৰ কাৰণে বাহিৰৰ ফালে লাগি থকা যেটো ফোৰ্স হ'ব হি সদায় এই ভিতৰৰ ফালে লাগি থকা ফোৰ্সটোতকে কি হৈ যাব সৰু হৈ থাকিব তো ইয়াত আমি যদি ইয়াত টোটাল ইলেক্ট্ৰিক ফিল্ড যদি 0 পাব লাগে এইফালে লাগি থকা ইলেক্ট্ৰিক ফিল্ড আৰু এইফালে লাগি থকা ইলেক্ট্ৰিক ফিল্ড সমান হ'ব লাগিব যেহেতু 4 মাইক্ৰকুলমৰ কাৰণে এইটো পইণ্টত লগা ইলেক্ট্ৰিক ফিল্ড কেতিয়াও 9 মাইক্ৰকুলমৰ কাৰণে ইয়াত লগা ইলেক্ট্ৰিক ফিল্ডৰ সমান হ'বই নোৱাৰে
তো ইয়াত ইলেক্ট্ৰিক ফিল্ড কেতিয়াও জিৰ' নহয়, কেতিয়াও জিৰ' নহয়। তো আমাৰ কাৰণে পচিবল পইণ্ট আছে এইটো, এইটো পইণ্টে একমাত্ৰ পইণ্ট য'ত ইলেক্ট্ৰিক ফিল্ড জিৰ' হ'ব পাৰে। এতিয়া কেনেকৈ গম পাম কেতিয়া জিৰ' আমি জানো চিম্পল কথা, এই দুইখন ইলেক্ট্ৰিক ফিল্ড এড কৰিলে কিমান হ'ব লাগে, আমাৰ আনচাৰ জিৰ' হ'ব লাগে। তো আমি কি লিখিম, we have E1 plus E2 is equal to 0. E1 plus E2 is equal to 0. Now আমি অকমান ডাইৰেকশ্যনৰ ফালে যাম। মই যদি এই পি পইণ্টটোত লাগি থকা দুটা ডাইৰেকশ্যন আছে ইলেক্ট্ৰিক ফিল্ড, পি পইণ্টত এটা এইফালে এখন ইলেক্ট্ৰিক ফিল্ড লাগি আছে আৰু এটা এইফালে ইলেক্ট্ৰিক ফিল্ড লাগি আছে। যিহেতু ডাইৰেকশ্যন দুটা অপজিট, মই কোনোবা এটা ডাইৰেকশ্যনক যদি পজিটিভ বুলি ধৰোঁ, তাৰ অপজিট ডাইৰেকশ্যনটোক মই সদায় নিগেটিভ ধৰিব লাগিব। তো মানে মই যদি ইয়াক ভেক্টৰ হিচাপে যদি এই ইকুৱেশ্যনটোক লিখিবলৈ যাওঁ, ইয়াৰ এখন ইলেক্ট্ৰিক ফিল্ড পজিটিভ হ'ব আৰু এখন কি হ'ব, নিগেটিভ হ'ব। এতিয়া কোনটো পজিটিভ হয় কোনটো নিগেটিভ হয় সেইটো মোৰ ডাইৰেকশ্যনৰ কনভেনশ্যনেলিটিৰ ওপৰত ডিপেণ্ড কৰে। মই যদি এইফালে লাগি থকা ইলেক্ট্ৰিক ফিল্ডখনক পজিটিভ বুলি ধৰোঁ, তো বাই নেচাৰ মই এইফালে লাগি থকা ইলেক্ট্ৰিক ফিল্ডখনক নিগেটিভ ধৰিব পাৰিম, লাগিব। বা মই এইফালে থকা ইলেক্ট্ৰিক ফিল্ডখনক যদি পজিটিভ বুলি ধৰোঁ, তো বাই মই এইফালে থকা ইলেক্ট্ৰিক ফিল্ডখনক কি ধৰিব লাগিব, নিগেটিভ ধৰিব লাগিব। এইটো নিজৰ নিজৰ ওপৰত কথা। এতিয়া মই কি ক'ব বিচাৰিছোঁ যে এই দুইটা এড কৰিলে জিৰ'। লেটছ মই E1ক মানে এইটো ডাইৰেকশ্যনক পজিটিভ বুলি ধৰিলোঁ আৰু এইটো ডাইৰেকশ্যনক নিগেটিভ বুলি ধৰিলোঁ। তো E1ৰ জেগাত মই কি পুট কৰিম, মই E1ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ভেলু উলিয়াইছিলোঁ, দিছ ইজ E1। তো E1ৰ জেগাত আহি যাব কি, K4 ইনটু, আচ্ছা মই ইয়াত নিলিখোঁ, মই নেক্সট পেজটোত লিখিব ট্ৰাই কৰোঁ। চ' ইয়াত আহি যাব কি, এইফালে অলৰেডি আছে মোৰ, ইয়াত E1ৰ জেগাত মই কি লিখিম, K4 into 10 to the power minus 6 divided by x square minus, কাৰণ মই এইটোক যিহেতু পজিটিভ লৈ ল'লো, ইয়াক মই নিগেটিভ ল'ব লাগিব। এতিয়া K9 into 10 to the power minus 6 divided by 30 minus x whole square is equal to 0. তো ইয়াক যদি মই চিম্পলি অকণমান মেনিপুলেট কৰোঁ, কি আহি যাব, K4 into 10 to the power minus 6 divided by x square is equal to K9 into 10 to the power minus 6 divided by this whole square. এতিয়া এইকেইটা কেঞ্চেল গুচি গ'ল আৰামছে আমাৰ। তো আমাৰ ওচৰত কি থাকিব, আমাৰ ওচৰত ইয়াত থাকি যাব 4 divided by x square আৰু এইফালে থাকি যাব 9 divided by 0.30 minus x whole square। ঠিক আছে, ইচ্ছা কৰিলে আমি স্কুৱেৰ আঁতৰাই পেলাইও কৰিব পাৰোঁ। মই যদি কৰিবলৈ যাওঁ, ই আহি যাব, মই যদি এইফালে স্কুৱেৰটো আঁতৰাই যাওঁ, ইয়াত থাকিব 2, ইয়াত থাকিব x আৰু ইয়াত থাকিব 3 আৰু ইয়াত থাকিব 0.30 মাইনাছ x। এইটো হ'ব। এটা ক্ৰছ মাল্টিপ্লাই যদি কৰোঁ, আমি ক্ৰছ মাল্টিপ্লাই কৰিলে আহি যাব 2 into 0.30 minus x is equal to 3x। ঠিক আছে, তো ইয়াত আহি গ'ল 0.60 minus 2x is equal to 3x। ঠিক আছে, okay, I have done a boo-boo, okay, because মই ইয়াত ডাইৰেকশ্যনৰ কথাটো ক'লো, যিহেতু মই ইয়াত মাজত ধৰি পেলাই কওঁতে মই ইয়াক মাইনাছ বুলি কৈছিলোঁ, যে এই ডিষ্টেঞ্চটো যিহেতু মই মাজত ধৰিছিলোঁ পইণ্টটো, তো এইটো যদি x হয়, এই ডিষ্টেঞ্চটো হ'ব কিমান লাগিব বুলি কৈছিলোঁ মই, 30 minus x। বাট আমি ইয়াত কি গম পালোঁ যে মাজত আমাৰ পইণ্টটো থাকিব নোৱাৰে, মাজত এই পইণ্টটো থাকিব নোৱাৰে, পইণ্টটো এইফালে থাকিব লাগিব। তো মই যদি 9, ইয়াত আছে মোৰ কোন, এইকেইটা কোন আছে মোৰ 9 মাইক্ৰকুলম। তো এই গোটেই ডিষ্টেঞ্চটো যদি 30 হয় আৰু মই যদি 4 মাইক্ৰকুলম্বৰ পৰা মই ইয়াত বুজাই আছোঁ এক্সট্ৰাকে, মই কি কৈ আছোঁ যে ইয়াত আছে মোৰ 4 মাইক্ৰকুলম, ইয়াত আছে মোৰ 9 মাইক্ৰকুলম। আমি প্ৰথমতে পইণ্টটো ইয়াত ক'ৰবাত আছে বুলি ধৰিছিলোঁ আৰু এই 4 মাইক্ৰকুলম্বৰ পৰা ইয়ালৈ যিটো ডিষ্টেঞ্চ, তাক মই x বুলি কৈছিলোঁ। তো এই বাকী থকা ডিষ্টেঞ্চটো কিমান হ'ব লাগিব, 0.30 মাইনাছ x হ'ব লাগিব বুলি কৈছিলোঁ। বাট আমি কি দেখিলোঁ যে ইয়াত এই পইণ্টটো থাকিব নোৱাৰে, হয় নাই, পইণ্টটো ক'ত থাকিব লাগিব, এইফালে থাকিব লাগিব। তো মানে এই ডিষ্টেঞ্চটো হ'ব লাগিব x এতিয়া। ঠিক আছে, আৰু যদি এই ডিষ্টেঞ্চটো x হয়
আৰু এই গোটেই ডিস্টেন্সটো যদি 0.30 হয়, এই গোটেই ডিস্টেন্সটো যদি 0.30 হয়, তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালে ডিস্টেন্স কিমান হ'ব লাগিব? 0.30 প্লাছ x হ'ব লাগিব। ঠিক আছে, যিটো মই ইয়াত খেলি মেলি কৰি থৈছো। ইয়াত মানে মোৰ ডিস্টেন্সটো কি হৈ যাব? ইয়াত প্লাছ আহিব। ঠিক আছে, তো ইয়াত প্লাছ অহাৰ লগে লগে ইয়াতো প্লাছ আহিব, ইয়াতো প্লাছ আহিব, ইয়াতো প্লাছ আহিব, ইয়াতো প্লাছ আহিব, ইয়াতো প্লাছ আহি যাব, আৰু ইয়াতো প্লাছ আহি যাব। তো আমাৰ আনসাৰটো আল্টিমেটলি কিমান হ'ব? ইয়াক এফালে লৈ গ'লে 0.60 ইজ ইকুৱেল টু x, মানে আমাৰ পইণ্টটো এক্সৰ ভেলু কিমান পাই যাম? আমি 0.60 পাই যাম। ঠিক আছে, আমাক এইটো কুৱেশ্যনতে আৰু এটা কুৱেশ্যন সুধিছে লগতে। দ্যাট কুৱেশ্যন ইজ কি? এই ইলেক্ট্ৰিক পটেনচিয়েল কিমান হ'ব এই পইণ্টটোত? ইলেক্ট্ৰিক পটেনচিয়েলৰ ফৰ্মুলা আমি জানো যে ইলেক্ট্ৰিক পটেনচিয়েলৰ ফৰ্মুলা কি হ'ব লাগে? যে V ইজ ইকুৱেল টু K Q বাই R। Q হৈছে যিটো চাৰ্জৰ কাৰণে আমি পটেনচিয়েল উলিয়াব ট্ৰাই কৰিছো, সেই চাৰ্জটোৰ ভেলু, আৰু R হৈছে সেই চাৰ্জটোৰ পৰা যিটো পইণ্টত পটেনচিয়েল উলিয়াব বিচাৰিছো তাৰ ভেলু। মানে মই ইয়াত আছে মোৰ +4 মাইক্ৰকুলম, ইয়াত আছে মোৰ -9 মাইক্ৰকুলম, আৰু ইয়াত আছে মোৰ পইণ্টটো P পইণ্টটো। মই P পইণ্টত পটেনচিয়েল উলিয়াব লাগে। তো P পইণ্টৰ টোটেল পটেনচিয়েল কি হ'ব? ইয়াৰ কাৰণে এটা ইয়াত পটেনচিয়েল থাকিব, তাক মই V1 বুলি ক'লো। ইয়াৰ কাৰণে এটা ইয়াত পটেনচিয়েল থাকিব, তাক মই V2 বুলি ক'লো। তো V ইজ ইকুৱেল টু কি হ'ব লাগে? V1 প্লাছ V2। ঠিক আছে, পটেনচিয়েলৰ ইণ্টাৰেষ্টিং কথা কি, ইয়াত যেতিয়া মই চাৰ্জটো পুট কৰিম, ইয়াক মই সদায় উইথ সাইন পুট কৰিব লাগিব। উইথ সাইন পুট কৰিব লাগিব। তো পজিটিভ চাৰ্জৰ কাৰণে পটেনচিয়েল পজিটিভ হ'ব, নিগেটিভ চাৰ্জৰ কাৰণে পটেনচিয়েল নিগেটিভ হ'ব। তো V ইজ ইকুৱেল টু V1ৰ জেগাত মই কি পুট কৰিম? K। মই যদি ইয়াৰ কাৰণে চাওঁ কিমান হৈ যাব? 4 × 10⁻⁻6 ডিভাইডেড বাই ডিষ্টেন্সৰ জেগাত এক্সৰ ভেলু আমি জ্ঞান পাইছো 0.60। ঠিক আছে, প্লাছ K ইনটু মই এইটোৰ কাৰণে যদি চাওঁ 9 × 10⁻, ইয়াত মাইনাছ এটা আহি যাব, -6 ডিভাইডেড বাই 0.3 এটা ইয়াত হৈ যাব, তো ইয়াত হৈ যাব 0.90। ঠিক আছে, এতিয়া V ইজ ইকুৱেল টু মই যদি ইয়াত উলিয়াব যাওঁ কিমান পাই যাম আমি? কি এইটো যদি কমন লৈ লওঁ, ইয়াত আহি যাব আমাৰ 4 ডিভাইডেড বাই 0.60 মাইনাছ 9 ডিভাইডেড বাই 0.90। ইয়াক সলভ কৰিলে আমাৰ আনসাৰটো ওলাই যাব একচুৱেলি। Kৰ জেগাত আমি পুট কৰি দিলোঁ 9 × 10⁹, আৰু ইয়াত কিমান আহি যাব আমাৰ? ইয়াক যদি সলভ কৰিব বিচাৰোঁ আমি ইউজ কৰি পেলাই আমি সলভ কৰিব পাৰোঁ। যদি ডিভাইড কৰিবলৈ যাওঁ, ইয়াক ডিভাইড কৰিলে আমি কিমান পাম? মই যদি কেলকুলেটৰক ইয়াত ডিভাইড কৰিব যাওঁ, ইয়াত পাই যাম মই 6.67। আমি মুখত কৰিব লাগিব এক্সামত আনফৰ্চুনেটলি, আৰু ইয়াক চিম্পলি পাই যাম, ইয়াত আহি যাব কিমান? 10 আহি যাব। ঠিক আছে, তো আমি যদি ইয়াক কৰিব যাওঁ চিম্পলি আমাৰ কিমান আহি যাব? মাইনাছ অলমোষ্ট ইকুৱেল টু 3 আহি যাব। ইয়াক মই যদি কওঁ 2 যদি মাইনাছ কৰিব যাওঁ, ইয়াত আমি কিমান পাই যাম? ইয়াত আমি পাই যাম 2 পইণ্ট সামথিং, আৰু 9ক যদি 2 পইণ্টৰে মাল্টিপ্লাই কৰোঁ আমি অলমোষ্ট পাই যাম 3 × 10⁻10 ভোল্ট। ইমান পাই যাম, আমাৰ আনসাৰটো আহি যাব ইমান। ওকে, তো আমাৰ আৰু কুৱেশ্যনছ আছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। এইটো অকণমান টাইম কনজিউমিং আছিলে আমাৰ, যিহেতু আমাৰ এইখিনিতে সৰুকৈ এটা খেলি মেলি হৈছিলে, বাট ষ্টিল ইমান ডাঙৰ খেলি মেলি নহয়, যিহেতু আমি ইয়াত অলৰেডি বুজাই থৈছোঁ গোটেই কনচেপ্টটো। তো ইয়াত প্লাছ চিম্বলটো ক'ৰ পৰা আহিলে বুজিবলৈ আমাৰ অকণমান ইজি হৈ যাব পিছত। ঠিক আছে, ওকে, তো আজিলৈ ইমান হ'ব। আৰু আমাৰ কুৱেশ্যন আছে, আমি আৰু ডিছকাছ কৰিম। থেংক ইউ।